Hey guys, welcome back to my YouTube channel, Tips Gallery. আৰু এতিয়া সময় হৈছে 5:01 আমি সব ৰেডি এতিয়া আৰু এফালে মানস আমি গোটেইকেইটা যাব ওলাইছো আজি নগাঁও আগত মই বুকিং মই নাযাওঁ এই পিছত ধুনীয়া চিট আছে আগত কেমেৰাটো আছে দুটা ধৰিব এইফালে আমাৰ দীপক দা আগত ধৰে ন দুটা এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট গতিকে চাই থাকক बदोबदी अख लड़ी बदोबदी मौका मिले कदी कदी कल नहीं किसे ने देखी मजा ले ये अजदा अजदा हाय हाय होए होए हाय हाय होए 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 तेरे कलो दिल लुका एक बारी मंगना हाय 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 होए 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 अख लड़ी बदोबदी আরে আমি আহি পালো বতৰটো ঠান কেনে গৰম একদম ঠাণ্ডা লাগিছে বেছি গৰম লাগা নাই আজি বতৰটো ঠিকে আছে ইমান ৰ'দ দিয়া নাই তো মানে ৰ'দ পাই আছিল না এই চলি এই খামে ধুই দিছে এই ঠাণ্ডা দেখা বহুত চেঞ্জ হ'ল ন 3 বছৰতে আৰু ইফালে মেইন সত্ৰ কিন্তু তাত যাব লাগিলে আমি ধুতি পিন্ধিব লাগিব আৰু যেতিয়া আমি 2020 মানত আহিছিলো নেকি এবাৰ আউতে এইবিলাক হোৱা নাছিল এতিয়া মানে বহুত ধুনীয়াকৈ বনাইছে বহুত ভাল লাগিছে এতিয়া আমি ৰুমত যাওঁ মানে ভিতৰত তাতে গ'লে মানে ধুতি পিন্ধিব লাগিবতো ইয়াতে ড্ৰেছটো সলাই লওঁ ঠাণ্ডা কিবা কবা আমাৰ ফটো উঠা কাৰ্যসূচী চলি আছে এই কাৰ্যসূচীটো শেষ হ'লে আমি ভিতৰত যাব পাৰিম একদম এইটো মেইন কাৰ্যসূচী আগতে ভিতৰত তাৰপিছত আহি গ'লে এই ভিডিঅ' শ্বুটিঙো কৰি যাব লাগিব কিন্তু বঢ়িয়া শুটিং কৰিম লোকেশনটো ভাল লাগছে এনে যদি পাৰো কেমেৰাটো আছে ভিডিঅ' কৰি গম নাপায় দে বঢ়িয়া এইটো নিমখত তপলা এটা ছাতি দিব নাপায় নেকি চাকি দিয়ে মানে নিজে জ্বলাব নিদিয়ে সেইকাৰণে আমি নিমখ লৈছোঁ নিমখ দিব লাগে এইফালে এওঁলোকে আহিছে ওলাই আমাৰ কাৰ্যসূচী হৈ গ'ল ফটো উঠা এতিয়া আমি ভিতৰত যাম আৰু আছে কেমেৰা দিব নেকি ভিতৰত আমি সেইটোত কৈছিলো এইফালে আগত আগত মানুহ বহুত আছিল তেতিয়া আমি সেৱাটো লোৱাৰ আগতে এইফালে আপোনাৰ আগত নিমখটো দিব লাগিব অৰ্চু আছে ন ইয়াতে খুৰা হেৰি ফটো ভিডিঅ' কৰিব পাৰিম ন ফটো ভিডিঅ' কৰিব পাৰিম ভিডিঅ'টো পাই ন দিয়ক ঠিক আছে থেংক ইউ চ' ইয়াতে নিমখটো দিব লাগিব নৈবদ্য গৃহ ক্ষীৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম গুরু আমার প্রাণরে আৰু এই যি ছাতিটো দেখিছে আপোনালোকে 570 বছৰ আগতে শংকৰদেৱে জ্বলাই থৈ গৈছিল তেতিয়াৰ পৰা আৰু নোমোৱা নাই জ্বলি আছে আৰু
সত্ৰখনৰ পৰা অহাৰ পাছতে এইটো আপোনালোকৰ আকাশীগংগা পুখুৰী আৰু এই জুম কৰি দিছোঁ চাওক এখন নতুনকৈ সত্ৰ হৈ আছে এতিয়া বনাই আছে এইফালে মানে মানুহ যাব দিয়া নাই হ'ব আৰু কিছুদিন পাছতে এইফালে আমাৰ এই সত্ৰাধিকাৰসকল বহি আছে আৰু এইফালে আকৌ ফটোশ্বুট চলি আছে অৰ্চনাই মেইন আজি তাই নহয় এই নহয় এয়া প্ৰেৰণাখনৰ প্ৰেৰণাৰ থাম্বে লৈ আছে এয়া ৰিদীপ বেছি ওখ সি হালি দিব লগা হৈছে আমাৰ কেমেৰামেন মৃন্ময় বিকাশ চৌধুৰী এই কলকে ঠাই দিছে দুয়োতে চকু চাপ পৰিছে নাক নহয় বেটি এই খাহি তুমি কিয় তেনেকে ভৰিখন দিছা বাৰু ৰিদীপ চিধা হোৱাচোন তুমি ৰিদীপ এবাৰ চিধা হোৱা কি আছে কিয় হৈ গয়া এতিয়া মানুহ বহুত আহি আছে যাই আছে আৰু আমাৰ এতিয়া সত্ৰত চোৱা শেষ হ'ল আৰু এতিয়া আমি ক'ত যাম এতিয়া মৃত্যুঞ্জয় যাম তাৰপিছত ঘৰত প্ৰথমতে পেট পূজা কৰিম নহ'লে মাথা ঘূৰাই পৰি যাম তাৰপাছত আমি ভগৱান পুজিম মানে পেটটো মানে পুৰাকে নুপুজো মানে আমি চাহটো খাই লওঁ তাৰপিছত ইয়াৰ পৰা ওলাওঁ আৰু এতিয়া ৰেডি আৰু যাবলৈ ওলালো গোটেই সোপা এতিয়া মহামৃত্যুঞ্জয় মন্দিৰলৈ ৰাওনা হ'ম আৰু এতিয়া চব বহিছে গাড়ীত হেণ্ডিমেন বিহাৰী হেণ্ডিমেন গাড়ী চলাবলৈ ৰেডি একদম এই ঘামত একদম টুপি আৰু যাওঁ আৰু নাকি যাওঁ দছ ফাইনেলি গোটেই গাঁৱৰ ভিতৰত একদম ঘূৰি আহি পালো আমাৰ ঠগীটো ৰেডি কৰি আছে দুটাই আৰু বহুত মানুহ আহিছে বহুত গৰম এলে পৰিৱেশটো এনেকুৱা দোকান পোহৰ আছে আৰু কি ক'বা চ' এইটোৱে আৰু পৃথিৱীৰ কি আটাইতকৈ ওখ শিৱ মন্দিৰ শিৱৰ মন্দিৰ না কালিংগ মন্দিৰ বুলিয়ে কৈছে কিন্তু ইয়াতে যদি গাখীৰ ঢালিব লাগে হেলিকপ্টাৰ দি ঢালিব লাগিব ভাল লাগিব চ' আমি ইফালে দি যাব লাগিব আমাৰ কামখিনি হ'লে আমি ইফালে এনেকৈ গুচি যাম আৰু এই তাতে দৰ্জা খুলি দিয়াই নাই এইফালে চাব মই জুম কৰি দেখাই দিছোঁ এয়া দৰ্জা খুলি দিয়াই নাই মানুহবিলাক ৰৈছে আৰু মানে 20 বছৰ পিছত ভাল লগা হ'ব যেতিয়া গোটেই মানে গছ গছনি হ'ব তেতিয়া এতিয়াতো বহুত গৰম চাওক চবে দৌৰি আছে মানে ইমান গৰম ভৰি দিবৰ কাৰণে হেৰি নাই আৰু চব পুৰি আছে ভৰিবিলাক কেনে গৰম ই কুৰ্তা আনি পিন্ধিবই পৰা নাই সাহস নহ'ল আৰু মই পিন্ধি ল'লোঁ কাৰণ আমি চব ফিল্মৰ শ্বুটিং এটা কৰিম ইয়াতে শ্বট এটা ল'ম সেইকাৰণে তলফালে যাওঁ নেকি চবে ওপৰত যায় আগে তলৰ পৰা আহোঁ ভিতৰত কি আছে চাই আহোঁ চবে গৰমত পৰি আছে আৰু এইখিনি কথা পঢ়ি চাওক গম পাই যাব ভিতৰত এটা গণেশ মন্দিৰ বনাই থৈ দিছে আমি মন্দিৰৰ পৰা বাহিৰত আহিলোঁ ইয়াতে মানে চাকিটো জ্বলাই আমাৰ এই ভক্তই জ্বলাই আছে সঞ্জীৱ ভাণ্ডাৰকাষ্ট আৰু মৃন্ময় বিকাশ চৌধুৰী তাৰপিছত আমি লাইনত আছোঁ আৰু এই কেবখন খোলাই নাই কেনে গৰম গৰম নাই ঠাণ্ডা সেইকাৰণে মোৰ কাপোৰ লৈ আছো আৰু আমাৰ ৰচনা বা গৰম কেনেকুৱা ভগৱানত আহিলে গৰম ঠাণ্ডাটো মানে অনুভৱ কৰা কোনো নাযায় কৰা নাযায় অৰ্চনাই ৰেড কাৰ্পেটত যাই আছে আইমি বৰুৱাৰ পিছতে অসমৰ দ্বিতীয় গৰাকী কেনেকুৱা লাগিছে অনুভৱ আৰু ইফালে আমাৰ ল'ৰাহঁতে আহিছে পৰি গ'লে তলত থৈ দিয়ক ইয়াৰ পৰা বহুত ওখ মানে ইফালে দূৰৰ পৰা অলপ হেৰি যেন পায় কিন্তু তাইৰ লেভেলত চাওক ইমান ডাঙৰ এয়া ৰেড কাৰ্পেটত অৰ্চনা পাটোৱাৰী চ' এতিয়া আমাৰ সেৱা কৰা হৈ গ'ল মানে ভিতৰততো মানা আছে ভিডিঅ' কৰা গতিকে বাহিৰতে আমি ফটো চটো উঠি লওঁ আৰু ভিডিঅ' এটা অলপমান কৰিব লগা আছে শ্বট এটা ডাইলগ নাই বাৰু পাৰিলে সেইটোও কৰি লওঁ গৰমো বহুত গৰম ইয়াত আছে পিছফালে বাৰু এনেকৈ দেখুৱাব নোৱাৰিম বাৰু কাৰণ ভিডিঅ'খিনি উঠি যাবতো
চাৰ্জ আছেনে চাৰ্জ আছেনে আছে দে কৰি আছা কৰি আছোঁ 0.6 আছে 6ত চ' গাইজ এইটোৱে আছিল আমাৰ মৃত্যুঞ্জয় আৰু বহুত ভিডিঅ' কৰিলোঁ হয় কিন্তু এতিয়া আমাৰ চাৰ্জো নাই ইয়াৰ মোবাইলটোত মানে মোৰ মোবাইল বেয়া হৈছে ইয়াৰ মোবাইলত কৰি আছোঁ মাত্ৰ 6% চাৰ্জ আৰু ইফালে চাই লওক বহুত ৰ'দ মই কিন্তু দেখা নাই কেমেৰাত কি উঠি আছে চ' ভ্লগটো ইমানতে সামৰণি মাৰোঁ আৰু আমাৰ এই ইহঁতকেইটা ওপৰত আছে দুটামান শ্বট ল'ব লগা আছে কেমেৰাত সেইকেইটা লৈ লওঁ লৈ আৰু আমি লাহে লাহে গৈ থাকোঁ না কি কিবা বাই বাই আৰু ভক্ত সামৰণি দি দিয়া আৰু বাই বাই আৰু নেকি না কি বাই 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 লাভ ইউ অল জয় শিৱ বাবা চবৰে যাতে ভাল হয় আৰু আমাৰ মানে কি আমাৰ লগৰ মানে গোটেইকেইটা ল'ৰাৰ মাক দেউতাকৰ বেমাৰ চবৰে এটাতো আহিবই নোৱাৰিলে আজি মাকৰ বেমাৰ চ' চবৰে যাতে মাক দেউতাকগিলা ভাল হৈ যায় আৰু সেয়াই আৰু শিৱ বাবাৰ ওপৰত প্ৰাৰ্থনা নে কি লাষ্ট ভালে কুশলে ৰাখিলে হ'ল চবে আপোনালোক চবে ভালে কুশলে থাকক বাই বাই লাভ ইউ অল